নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক জনাম হেল্থ কেয়াৰ সেক্টৰৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ আহিছে। সেই ভেকেন্সিজ বিলাকৰ ডিটেইলছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ক'ত এই ভেকেন্সিজ বিলাক আছে, কি এলিজিবিলিটি লাগিব, স্যালাৰি কিমান হয়, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা প্ৰথম যোনটো আহিছে ভেকেন্সি সেইটো আহিছে হস্পিটালিটি গ্ৰুপ অপাৰেটিং 3 to 4 unit hospital in Guwahati. ইয়াৰ কাৰণে জেনাৰেল মেনেজাৰ পোষ্ট আছে, ফ্ৰণ্ট অফিচ মেনেজাৰ, হাউচকিপিঙৰ কাৰণে আছে আৰু HR মেনেজাৰৰ কাৰণে আছে। person with qualification and experience less than mentioned amount above need not apply। মানে যিমানখিনি ইয়াত এক্সপিৰিয়েঞ্চ লিখিছে সেইখিনি হিচাপতে আপোনালোকে এপ্লাই, সিমানখিনি যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে recent size passport photographs, resume or photocopies of all the testimonial within 7 days of publication of this advertisement. Eto last day koise 22 July aru eto bkrecruitment@redemail.com pothabo lagibo। Yar pisot next junto ase hetu ase Ecoprob Healthcare and Diagnostics। Yar kane accounts bicharise Guwahati karne aru yar kane male candidate lagibo। Eligibility 3 years 0 to 3 years 5ta post ase। और लोकेशन जो है गुवाहाटी जयनगर আছে। ইয়াত লাগিব must have knowledge of tally, ERP, Excel, PowerPoint, accounting, data entry, MIS আৰু administration, backend office এইবিলাকৰ লাগিব বুলি কৈছে এক্সপিৰিয়েঞ্চ। এইখিনি হল ৰেসপন্সিবিলিটি খিনি। আৰু ইয়াত আপোনালোকে ফিমেলৰ কাৰণে নহয়, অকল মেল ক্যান্ডিডেটছ এইটো এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া এইটো ইমেইল এড্ৰেছ hr@ecoprob.in আৰু লাষ্ট ডেট 18 জুলাইৰ ভিতৰত আপোনালোকে ৰিজিউমেখন সেন্ড কৰি দিব লাগিব। তাৰ পিছত আছে টাইমছ হস্পিটেল তেজপুৰৰ পৰা আছে। তাৰ কাৰণে বিচাৰিছে বায়োমেডিকেল ইঞ্জিনিয়াৰ। কোৱালিফিকেশ্যন লাগিব বিটেক বা ডিপ্লোমা ইন বায়োমেডিকেল ইঞ্জিনিয়াৰ আৰু স্যালাৰি এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড তেজপুৰতে হ'ব এইটো। আৰু আপোনালোক যদি ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে hr@timeshospital.in আৰু লাষ্ট ডেট এইটো 18 জুলাইত আপোনালোকে ইমেইল কৰি দিব পাৰিব 18 জুলাইৰ ভিতৰত। তাৰ পিছতে নেক্সট যোনটো আহিছে সেইটো আহিছে সংকল্প ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন। উইমেন্স বিলাকক কাম দিয়া এইটো এটা মানে NGO হয়। ইয়াত কৈছে মাল্টিটাস্ক ষ্টাফ লাগে MTS আৰু এইটো গ্ৰেড 4 ৰ ভেকেন্সি হয়। আৰু ইয়াৰ কাৰণে যোনটো এপ্লাই কৰা লাষ্ট ডেট হয় এইটো 19 জুলাই হয়। আৰু 20 তাৰিখে তেতিয়া ইন্টাৰভিউ হ'ব। 19 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব লাগিব। 11টা বজাত ইন্টাৰভিউ আছে, 10টাত গৈ পাব লাগিব। আৰু এইটো যোনটো ইন্টাৰভিউ এড্ৰেছ হৈছে ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিচাৰ সাউথ সালমাৰা মানকাছাৰ। আৰু ইয়াৰ কাৰণে 9 পাছ হ'লে হ'ব বুলি কৈছে। আপোনালোক যদি সাউথ সালমাৰাত থাকে আৰু 9 পাছ কৰিছে তেনেহ'লে এই জবটো কাৰণে এপ্লাই কৰিব পাৰিব। 21 বছৰৰ পৰা 38 ইয়াৰ্স অফ এজ হ'ব লাগিব। তাৰ পিছতে মানে এজটো মেট্ৰিকৰ এডমিট কাৰ্ডৰ হিচাপত এইটো হিচাপ কৰিব তেখেতলোকে। অসমৰ পাৰ্মানেন্ট ৰেজিডেন্ট হ'ব লাগিব আৰু সব অৰিজিনাল ডকুমেন্টছ লৈ যাব লাগিব। আৰু বাকি এইখিনি এবাৰ আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি পঢ়ি লৈ পেলাই যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় জয়েন কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট আহিছে নৱদ্বীপ হস্পিটেল নলবাৰীৰ পৰা আহিছে। ইয়াৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউ আছে 20 তাৰিখে। ইয়াৰ কাৰণে GNM সিস্টাৰ, BSc নাৰ্ছিং, ICU এটেণ্ডেণ্ট, ICU সিস্টাৰ, ICU ৱাৰ্ড বা OT টেকনিচিয়ান আৰু OT সিস্টাৰৰ কাৰণে ভেকেন্সি আছে। Preference will be given to candidates with 2 years of experience। 2 বছৰৰ যদি এক্সপিৰিয়েঞ্চ আছে এইবিলাকত তেতিয়া আপোনালোকে বেছি প্ৰেফাৰেন্স পাব। এইটো এড্ৰেছ হয় নৱদ্বীপ হস্পিটেল হয়, পেট্ৰল পাম্পৰ পিছফালে আছে। আৰু এই ফোন নম্বৰ হয়। আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু ইণ্টাৰভিউৰ কাৰণে 20 তাৰিখে গুচি যাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।